আজি বনাবলৈ লৈছোঁ মাছৰ কণী বেচনৰ সতে কেনেকৈনো বনাওঁ চাওঁচোন আহক এয়া মই বেচন আৰু মাছৰ কণীৰ লগত এয়া পিয়াজ অলপমান কাটি দি দিছোঁ আৰু অকমান নিমখ দি দিছোঁ অকমান হালধি দি দিছোঁ আৰু অকমান গৰম মছলা দি দিছোঁ এতিয়া মই এয়া মাছ ফ্ৰাই কৰিছিলোঁ তেলখিনি গৰমেই হৈ আছে এয়া মাছখিনি টুকি লৈ মই এয়া পকৰি দি দিছোঁ এনেকৈ মাছৰ কণী বনাই খাই চাবচোন আৰু আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰিব এয়া মোৰ মাছৰ কণীৰ পকৰি এয়া হৈ গৈছে অকমান সিজিছে আৰু হৈ যোৱা নাই বাৰু অকমান খালি গেছটো কমাই থব লাগে আৰু অকমান পাতলাকে দিব লাগে এনেও মাছৰ কণীটো ফুলি যাবই তেতিয়া পাতলাকে দিলে ভিতৰটো পটককৈ সিজি যাব আৰু গেছটো অকমান কমাই দিব লাগে তেতিয়া ভিতৰটো লৈকে হতি ধুনীয়াকৈ সিজে এয়া মোৰ মাছৰ কণীৰ পকৰি ৰেডি হৈ গৈছে এয়া কেৰাহী পৰা এতিয়া মই টুকিম